অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখন ৰঙা পৰিত্যক্ত বাছ। পৰিত্যক্ত বাছখন ৰূপান্তৰিত হ'ল শীততাপ নিয়ন্ত্ৰিত এখন বিলাসী ৰেষ্টুৰেণ্টলৈ। বহু লোক একেলগে বহি সুস্বাদু আহাৰ গ্ৰহণ কৰিব পৰাকৈ গঢ়ি তোলা হৈছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিত্যক্ত বাছখন। মাৰ্গাৰেটৰ এজন ব্যক্তিৰ প্ৰচেষ্টাত এক অভিনৱ পদক্ষেপ। অসম ৰাজ্যিক পৰিবহণ নিগম অসমৰ পথ পৰিবহণ সংযোগৰ জীৱন ৰেখা। অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখন পৰিত্যক্ত বাছ আৰু সেই পৰিত্যক্ত বাছখন মাৰ্গাৰেটৰ এজন ব্যক্তিৰ প্ৰচেষ্টাত ৰূপান্তৰিত হ'ল শীততাপ নিয়ন্ত্ৰিত এখন আটকধুনীয়া ৰেষ্টুৰেণ্টলৈ। মাৰ্গাৰেটৰ আশিস পাল নামৰ ব্যক্তিগৰাকীয়ে পৰিত্যক্ত গাড়ীখন চৰকাৰী নীতি নিয়মেৰে ক্ৰয় কৰি আনি আটকধুনীয়াকৈ সজাই গঢ়ি তুলিছে এখন সুন্দৰ ৰেষ্টুৰেণ্টলৈ। এই ৰেষ্টুৰেণ্টখনত বহু লোক একেলগে বহি সুস্বাদু আহাৰ গ্ৰহণ কৰিব পৰাকৈ গঢ়ি তুলিছে ব্যক্তিজনে। আশিস পালৰ সুন্দৰ পদক্ষেপক এতিয়া সকলোৱে শলাগ লৈছে। এইটো এটা মানে বহুদিনৰ এটা ইচ্ছা এটা আছিলে আৰু বিশেষকৈ আমাৰ ডাঙৰ ল'ৰাৰ অভিষেক পাল তেখেতৰ মানে এটা চেষ্টা বহুদিনৰ পৰা আছিলে। লগতে আমি সহযোগ কৰি পেলাই আজি আমাৰ চৰকাৰৰ পৰা যিটো নিবনুৱা ল'ৰাৰ কাৰণে যিখিনি আমাক এটা সহায় সহযোগ আগবঢ়াইছে সেইটোত আমি পালোঁ আৰু সেই হিচাপে আমি আজি আমাৰ মাননীয় বিধায়ক মহোদয় আহি আমাৰ শুভ উদ্বোধন কৰিলে। আমাৰ এইটো প্ৰচেষ্টাত আমি এটা কৈছোঁ মাৰ্ঘেটত এটা নতুনত্ব এটা কিবা দিবৰ কাৰণে ৰাইজৰ খালি আমাৰ ৰেষ্টুৰেণ্ট বুলি নহয়, ৰাইজ এটা মানে মনত এটা সুন্দৰতা লৈ পেলাই যাতে ইয়াত আহি কিবা এটা পায় সেইকাৰণেও আমি এটা প্ৰচেষ্টা চলাইছোঁ। অহা দিনত যাতে আৰু সুন্দৰ হয়, আপোনালোকৰ সকলোৱে সহযোগ আৰু ৰাইজৰ সহযোগত আমি যাতে আগবাঢ়ি যাব পাৰোঁ, এইটো আমাৰ বিশেষ কথা। দিনৰ আগত আপোনালোকে দেখিব পাইছিলে অসম চৰকাৰৰ ASTC ডিপাৰ্টমেণ্টে বিভিন্ন অসমত বসবাস কৰা আমাৰ নিবনুৱা যুৱকসকলৰ কাৰণে এই পৰিত্যক্ত ASTC বাছবিলাক অকশ্যনত দিছিলে। গতিকে সমগ্ৰ অসমত বহুত তেনেকুৱা নিবনুৱা থলুৱাসকলে তেনেকুৱা বাছবিলাক আনি পেলাই কিছু সংখ্যক হ'লেও কিছুমান কোনো ৰেষ্টুৰেণ্ট কৰিছে বা কিবা বিভিন্ন শিতানত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিবলৈ তেখেতসকলে ASTCৰ লগত এগ্ৰিমেণ্ট কৰি আনিছিলে। সেই তেনেকুৱাকৈ আমাৰ মাৰ্ঘেৰিটাতো এই ASTC কমপ্লেক্সৰ ভিতৰত বা বাছ ষ্টেণ্ডৰ ভিতৰত আমাৰ আশিস পাল মোৰ ভাতৃপ্ৰতিম তেখেতেও এটা ASTC বাছ আনি পেলাই খুব সুন্দৰ ৰাইনো ৰেষ্টুৰেণ্ট এটা মাৰ্ঘেৰিটা টাউনৰ মাজত আজি শুভ উদ্বোধন কৰিবলৈ মোক নিমন্ত্ৰণ জনাইছিলে। ইতিমধ্যে আমি শুভ উদ্বোধন কৰিছোঁ। গতিকে মই ভাবোঁ এই ৰেষ্টুৰেণ্টে মাৰ্ঘেৰিটা বজাৰ কৰিবলৈ অহা মানুহ, মাৰ্ঘেৰিটা চহৰ চাবলৈ অহা মানুহ, বিভিন্ন শিতানত ঘূৰি ফুৰা মানুহৰ কাৰণে খন্তেক হ'লেও সকাহ দিব বুলি মই আশা ৰাখিছোঁ। আৰু মই ইতিমধ্যে শুভ উদ্বোধন কৰিলোঁ। মই আশিস পাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। যিসকল উপস্থিত ব্যক্তি আছে সকলোকে ধন্যবাদ জনাইছোঁ। আহক ৰাইজ, মাৰ্ঘেৰিটাবাসী ৰাইজক কম ৰেষ্টুৰেণ্টত অকণমান আহাৰ উপভোগ কৰক, তাকে মই মাৰ্ঘেৰিটাবাসী ৰাইজক অনুৰোধ জনাইছোঁ। গতিকে নিবনুৱা ল'ৰা হিচাপে বা কাম কৰি খাবৰ কাৰণে যিটো চেষ্টা তেখেতে আগবঢ়াইছে সঁচাকৈ আদৰণীয়। গতিকে মই ভাবোঁ মোৰ পৰা যিখিনি সহায় সহযোগ লাগে, যিখিনি মই কৰণীয়খিনি আছে নিশ্চয় কৰি গৈ থাকিম। খুব সুন্দৰ, মই ভিতৰত সোমাই আহিলোঁ, খুব সুন্দৰ ৰাইজৰ কাৰণে সুবিধাৰ্থে বহা ছিটিং কেপাচিটিও খুব ভাল কৰিছে, বাহিৰতো ছিটিং কেপাচিটি কৰিব। আজি মাত্ৰ অনুষ্টুপীয়াকৈ উদ্বোধনে কৰিছে আৰু বাকীখিনি কাৰিকৰী কামখিনি কৰিবলৈ বাকী আছে। তেখেতে নিশ্চয় আৰু ধুনীয়া কৰিব বুলি মই আশা ৰাখিছোঁ। মাৰ্ঘেৰিটাৰ পৰা তপন গগৈ সহযোগত নিউজ ডেস্ক এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।